কাঠফুলাৰ দৰে যোৰহাটৰ চুকে কোণে গঢ় লৈ উঠা একাংশ নিচামুক্তি কেন্দ্ৰ দৰাচলতে ড্ৰাগছ সেৱনৰ এক সুৰক্ষিত স্থান নেকি, তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে। কিয়নো শেহতীয়াকৈ যোৰহাটত এটা ঘটনা সংঘটিত হৈছে। এটা নহয়, ইয়াৰ পূৰ্বেও একাংশ নিচামুক্তি কেন্দ্ৰত বহুখিনি ঘটনা সংঘটিত হৈ সংবাদ শিৰোনাম দখল কৰিছিলে, য'ত নেকি একাংশ যুৱক মাৰপিটত লিপ্ত হয়, তাত তেওঁলোকে নিচাজাতীয় সামগ্ৰী সেৱন কৰে। আৰু শেহতীয়াকৈ বুধবাৰে যোৰহাটত যিটো ঘটনা সংঘটিত হৈছে, দেৱজিৎ নেওগ নামৰ এজন যুৱক ৰহস্যজনক অৱস্থাত মোৰ পিছফালে থকা যোৰহাটৰ ৰাজকীয় ফুকনৰ চুকত থকা এইটো যিটো তথাকথিত নিচামুক্তি কেন্দ্ৰ ৰিহেব চেণ্টাৰ, ইয়াতে মৃত্যু হোৱাৰ অভিযোগ তুলিছে তেওঁৰ পৰিয়ালৰ লোকসকলে। আৰু দেৱজিতৰ পৰিয়ালে আমাক জনোৱা মতে তেওঁৰ এগৰাকী বন্ধু, অৰ্থাৎ বুধবাৰৰ দিনটো দেৱজিতৰ জন্মদিন আছিলে, আৰু সেই জন্মদিনৰ দিনটোতে ভাৰ্গৱ জ্যোতি নেওগ নামৰ এজন বন্ধুৱে দেৱজিতক ঘৰৰ পৰা লৈ আনিছিলে, আৰু তেওঁ এই ৰিহেব চেণ্টাৰটোলৈ অৰ্থাৎ নিচামুক্তি কেন্দ্ৰটোলৈ লৈ অনা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। আমি দেখুৱাইছোঁ যে এই ভৱনটোৰে যি দ্বিতীয় মহলাতে সেই ৰিহেব চেণ্টাৰটো খোলা বুলি আমি জানিব পাৰিছোঁ। আৰু আমি যি সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰি জানিব পাৰিলোঁ যে এই ৰিহেব চেণ্টাৰটো অৰ্থাৎ নিচামুক্তি কেন্দ্ৰটোৰ কিন্তু বৰ্তমানলৈকে কোনো পঞ্জীয়ন নাই, অৰ্থাৎ অবৈধভাৱে এই নিচামুক্তি কেন্দ্ৰটো খোলা হৈছিলে। আৰু স্থানীয় লোকসকলে জানিবলৈ দিছে যে প্ৰায় 10-15 দিনৰ পূৰ্বৰে পৰাহে এই স্থানত এই নিচামুক্তি কেন্দ্ৰটো কেইজনমান যুৱকে ভাড়ালৈ লৈ তেওঁলোকে খোলা বুলি জানিবলৈ দিছে। আৰু পৰিয়ালৰ লোকে অভিযোগ কৰা মতে দেৱজিতক বুধবাৰে সন্ধিয়া প্ৰায় 5:30 বজাত কেইজনমান যুৱকে এই নিচামুক্তি কেন্দ্ৰটোৰ বাহিৰত পথত বগৰাই মাৰপিট কৰিছিলে, আৰু মাৰপিট কৰি মুমূৰ্ষু অৱস্থাত তেওঁ পৰি ৰৈছিলে। আৰু তাৰ পিছতে তেওঁক এখন অটোত উঠাই GMCHলৈ লৈ যোৱা হৈছিলে, আৰু তেতিয়া তাত যোৱাৰ পাছত চিকিৎসকে কিন্তু দেৱজিতক মৃত ঘোষণা কৰিছিল বুলি সেই অভিযোগ উত্থাপন কৰিছে দেৱজিতৰ পৰিয়ালে। আৰু ইতিমধ্যে যোৰহাট আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ভাৰ্গৱ জ্যোতিক ইতিমধ্যে আটক কৰিছে, আৰু ঠিক সেইদৰে আন এগৰাকী মাইনা কলিতা নামৰ আন এগৰাকী তেওঁৰ বন্ধুকো ইতিমধ্যে আটক কৰিছে। আৰু কেইবাগৰাকী যুৱক বৰ্তমান পলাতক অৱস্থাত আছে বুলি আমি জানিব পাৰিছোঁ, তেওঁলোকৰ পৰিয়ালৰ লোকে আমাক জানিব দিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কেনেধৰণে এনেদৰে কাঠফুলাৰ দৰে নিচামুক্তি কেন্দ্ৰবোৰ গঢ় লৈ উঠিব পাৰিছে, তাক লৈ ডাঙৰ এটা প্ৰশ্নৰ সৃষ্টি হৈছে। কিয়নো আমি যি তথ্য লাভ কৰিছোঁ সমাজ কল্যাণ বিভাগৰ পৰা, যোৰহাটত 7টা পঞ্জীকৃত নিচামুক্তি কেন্দ্ৰ আছে, কিন্তু এনেধৰণৰ একাংশ যি নিচামুক্তি কেন্দ্ৰ আমি দেখুৱাইছোঁ পুনৰ যে কি ক'ব, যে যিটো এতিয়া ইতিমধ্যে সকলোৱে নিশ্চয় জানিব পাৰিছে। নহয়, শেহতীয়াকৈ যোৰহাটত আপুনি কোৱাৰ দৰে যে কাঠফুলাৰ দৰে ইয়াত নিচামুক্তি কেন্দ্ৰৰ সৃষ্টি হৈছে। ইয়াৰ মূল কথাটো কি হৈছে যে যোৰহাটত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি হৈছে। জিলা প্ৰশাসনে বিভিন্ন সময়ত ৰাইজে অভিযোগ দি থাকে, তাৰ পাছতো জিলা প্ৰশাসনে গুৰুত্ব দিয়া নাই। এটা কথা আচলতে জিলা প্ৰশাসনে আমি সুধিব বিচাৰিছোঁ যে ড্ৰাগছ আসক্তই ড্ৰাগছ ক'ত পায় গম পায়, কিন্তু আৰক্ষীয়ে গম নাপায় যে ড্ৰাগছ ক'ত আচলতে বিক্ৰী কৰা হৈছে। আৰু বিশেষকৈ যোৰহাটখনত বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ আহে, কেইবাখনো বিশ্ববিদ্যালয় আছে, মহাবিদ্যালয় আছে। এই নতুন প্ৰজন্মটো ড্ৰাগছৰ আসক্ত হোৱাৰ ফলত আচলতে বিভিন্ন ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হৈছে। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে হওক বা বিভিন্ন ড্ৰাগছ আসক্ত যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ উৎপাত কৰে, সামাজিক পৰিৱেশ বিনষ্ট কৰে। ইয়াৰ মূল কথাটো হৈছে কি যে জিলা প্ৰশাসন ক'ৰবাত নহয় ক'ৰবাত বিফল হৈছে নেকি, আইন শৃংখলাজনিত পৰিৱেশত ক'ৰবাত অৱনতি হৈছে নেকি, ক'ৰবাত সুৰুঙা হৈছে নেকি, এই বিষয়টো আচলতে ৰাইজৰ চৰ্চালৈ আহিছে। আৰু বিশেষকৈ যোৰহাটৰ ৰাইজ সজাগ আৰু সচেতন, তেওঁলোকে বিভিন্ন সময়ত য'ত ড্ৰাগছৰ ঘাটি থাকে সেই বিষয়বোৰ লৈ পেলাই আৰক্ষী কমপ্লেইন কৰে। কিন্তু মই কিন্তু এটা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ তথাকথিত নিচামুক্তি কেন্দ্ৰ কিছুমান ড্ৰাগছৰ সুৰক্ষিত সেৱনৰ স্থানলৈ পৰ্যবেক্ষিত হৈছে নেকি বাৰু? নিশ্চিতভাৱে আগতে পূৰ্বতেও সংবাদ মাধ্যমত এই বিষয়বোৰ আচলতে সম্প্ৰচাৰিত হৈছে যে ড্ৰাগছ য'ত ৰিহাব চেণ্টাৰ আছে তাত মাৰপিটৰ ঘটনা সংঘটিত হয়। ইয়াত বিভিন্ন নিচাযুক্ত দ্ৰব্য, আপুনি কোৱাৰ কথাৰ লগত সহমত যে নিচাযুক্ত দ্ৰব্য তেওঁলোকে সেৱন কৰে, বিভিন্ন সামাজিক পৰিৱেশ বিনষ্ট কৰে, কোনো ধৰণৰ তেওঁলোকে গভৰ্ণমেণ্টৰ যিবোৰ নৰ্মছ আছে সেই নৰ্মছবোৰ কোনো ধৰণৰ ফ'ল' নকৰে। আৰু আপুনি কোৱাৰ কথাটোত মই 100% সহমত যে এনেকুৱা যিবোৰ গোপন স্থান আছে এইবোৰ আচলতে নিচা কৰিবৰ কাৰণে এটা জেগা নিৰ্ধাৰণ কৰি তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ। নিশ্চিতভাৱে জিলা প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে, যোৰহাট আৰক্ষী সম্পূৰ্ণ বিফল হৈছে। ড্ৰাগছৰ বিষয়টো আজি নহয়,
হয় প্ৰায় 2-3 বছৰৰ পৰা যোৰহাটত বিভিন্ন ক্ষেত্ৰত ড্ৰাগছ আসক্ত লোকৰ মাৰপিটত মানুহ মৃত্যু হৈছে ড্ৰাগছ আসক্ত লোকৰ মৃত্যু হৈছে ধাৰাবাহিকভাৱে এই নিচামুক্তি কেন্দ্ৰবোৰ সৃষ্টি হৈ আছে ইয়াৰ মূল কথাটো কৈছে যে যোৰহাটত ড্ৰাগছৰ ৰম্য ভূমিলৈ পৰিৱৰ্তন হৈছে আৰু বিভিন্ন সময়ত ৰাইজে অভিযোগ দিয়াৰ পাছতো জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই কেইদিনমান তদন্ত কৰিয়ে তেওঁলোকে দায়িত্ব সামৰি পেলাই তেওঁলোকে এই বিষয়টো লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে তাৰ ফলত স্বাভাৱিকতে আচলতে ড্ৰাগছৰ যিসকল বেপাৰী তেওঁলোকে আচলতে ড্ৰাগছ বিক্ৰী কৰি তেওঁলোকে যোৰহাটখনত এটা পৰিৱেশ বিনষ্ট কৰিছে এই বিষয়টো আচলতে আমি সচেতন নাগৰিক হিচাপে জিলা প্ৰশাসনে এই বিষয়টো গৰিহণা দিছো আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়বোৰৰ লগত হয় ধন্যবাদ জনাইছো স্থানীয় লোক আছে দাদা আপুনি কিবা এটা ক'ব খুজিছিলে হয় ৰাতি হলে কি হয় ইয়াত আপোনাৰ আহিব নোৱাৰে মানে আপোনাৰ য'ৰ ত'ৰ গাড়ী নাম্বাৰ প্লেট দেখো গাড়ী আপোনাৰ এইটো ৰাস্তা ব্লক ল'ৰা বাইক দামী দামী বাইক আহে বাইক আহি আপোনাৰ গোটেই ৰাস্তা মানে ব্লক কৰি পেলাই ইয়াত আড্ডা হয় আৰু এই ইয়াত এটা হোমষ্টে খুলিছিলে ইয়াত আপোনাৰ অচিনাকি মানে বহুত ল'ৰা ছোৱালী আহে আমি কেইবাবাৰো পাইছোঁ আপোনাৰ খালি আমি ক'বলৈ হোমষ্টে আমি সোমাব মানে মোক পাৰ্টিকুলাৰলি যিটো এইটো আপোনাৰ নিচামুক্তি কেন্দ্ৰ আছে সেই বিষয়টো কাৰণ এজন যুৱকৰ মৃত্যু হৈছে এজন বুলিয়ে নহয় ইয়াত আৰু এটা কেছ আগতে হৈ গৈছে আৰু এজন ল'ৰা ঢুকাইছে বুলি আমি শুনিছোঁ আৰু আপোনাৰ ইয়াৰ মাজতে ইয়াত এখন মানে এই নিচামুক্তি কেন্দ্ৰটোতে কৰি পেলাই গাড়ী কেইবাখনো ভাঙিছে বিৰাট ডাঙৰ কাজিয়া এখনো হৈছে শিৱসাগৰ ল'ৰাৰ লগত কিমান ডাঙৰ কথা আজি এইটো প্ৰায় আপোনাৰ 4 মানে এবছৰ 1.5 বছৰ হৈ গ'ল তেতিয়া বেলেগ এটা নিচামুক্তি কেন্দ্ৰ আছিলে মানে এইটো সৈতে 3টা নিচামুক্তি কেন্দ্ৰ বহিলে 3টাতে মানে এনেকুৱা ডাঙৰ ঘটনা ঘটিছে এই ঘৰটো আৰু ঘৰটো মালিক হৈছে আপোনাৰ সৃষ্টি ফাৰ্নিচাৰৰ মালিক শংকৰ হলৰ ওচৰ জ্যোতি বুলি কয় নামটো উপাধি কি লিখে নাজানো সৃষ্টি ফাৰ্নিচাৰ বুলি কয় সৃষ্টি ফাৰ্নিচাৰ মালিক আৰু ওচৰ যিখন আপোনাৰ বাসিন্দা আছে তেওঁলোকে এনঅ'চি দিয়ে জানো এনেকে ধৰণৰ সেইবোৰ আমাৰ কোনো গম নিদিয়ে ওচৰৰ মানুহ এইখিনি মানে কোনেও গম নাপায় এইটো যে খুলিছে এইটো হেৰি কৰিছে কোনেও গম নাপায় মানে আৰু এইবিলাক আজিকালি গাঁৱৰ মানুহ চিনিও নাপায় ইমান ল'ৰা ক'পা আহে কি আহে হোষ্টেল বুলি ভাবে সেইটো কাৰণে মানে আপোনাৰ আৰু মানে ইয়াতে আপুনি যিটো কৈছে যে এতিয়া বহুত ল'ৰা আহে নে বহুত ল'ৰা আহে ল'ৰা আড্ডা গধূলি হ'লে ৰাতি হ'লে আপোনাৰ প্ৰায় 2টা-3টা বজালৈকে ল'ৰা আড্ডা ইয়াতে বাইক মানে আপোনাৰ হৰেক ৰকমৰ বাইক আৰু দামী কিমান দিনৰ পৰা বহুত দিনৰ পৰা মানে এইটো আপোনাৰ প্ৰায় এইটো এই ঘৰটো মানে আৰম্ভ কৰাৰ পৰা এনেকুৱা দিগদাৰ হয় আৰু কালি যিজন যুৱক মৃত্যু হ'ল এজন যুৱকজন তৰাজন সোণাৰী গাঁও মোৰ মাইকী মানুহৰ মোমায়েকৰ পুথি হয় নেকি সৰু ল'ৰা আপোনাৰ 23 নে 24 বছৰ হৈছে হয় মানে কিবা গম পাইছে নেকি কেনেকে মৰিলে কি কথা কিবা এটা ড্ৰাগছ খাই মৰিছে বুলিয়ে কোৱা শুনিছো এতিয়া কি হয় মেডিকেলত পষ্টমৰ্টম কৰিবলৈ সোমাইছে আমি এতিয়া যাওঁ তালৈকে খবৰ কৰিলে গম পাম হয় আপোনাৰ নামটো মোৰ নাম বাবলু খনিকৰ হয় ধন্যবাদ জনাইছোঁ আৰু গতিকে আমি স্থানীয় লোকৰ পৰা যিটো জানিব পাৰিলোঁ যে নিচামুক্তি কেন্দ্ৰৰ নামত যে ইয়াত দুপৰ নিশালৈকে পাৰ্টি চলাৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে যে বহুত গাড়ী বাইক ইয়ালৈ আহে আৰু সেইসমূহ আহি ইয়াতে পাৰ্টি কৰে বা তেনেধৰণৰ বহু জনসমাগম যুৱকসকলৰ সমাগম ইয়াতে দেখা পোৱা বুলি প্ৰত্যক্ষ কৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে গতিকে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তথ্যমতে যোৰহাটৰ 7টা এনেধৰণৰ নিচামুক্তি কেন্দ্ৰ আছে পঞ্জীকৃত নিচামুক্তি কেন্দ্ৰ আছে তাৰ বিপৰীতে এনেধৰণৰ নিচামুক্তি কেন্দ্ৰৰ নাম লৈ যিসমূহত এনেধৰণৰ নিচাজাতীয় সামগ্ৰীৰ এক ৰমৰমীয়া বেহা চলাই আছে এটা পাৰ্টিৰ কেন্দ্ৰলৈ যি পৰ্যবেক্ষিত কৰা হৈছে তাৰ ওপৰত কিন্তু ব্যৱস্থা ল'বলৈ যোৰহাট জিলা প্ৰশাসনৰ নে সময় আছে নে আৰক্ষীৰ সময় আছে নে সংশ্লিষ্ট বিভাগৰ সময় আছে আৰু তাৰ ফলত কেনেধৰণৰ ঘটনা সংঘটিত হৈছে আমি দেখা পাইছোঁ ধাৰাবাহিকভাৱে যোৰহাটত ৰহস্যজনকভাৱে উদণ্ড যুৱকৰ প্ৰহাৰতে হওক বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি হওক ইজনৰ পিছত সিজন যুৱকৰ মৃত্যু হৈছে বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আৰু এইসমূহ নিয়ন্ত্ৰণ কৰাত যে আৰক্ষী যোৰহাট প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেয়া নিশ্চিত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট